বিজেপিলৈ গৈ নিজৰ ভৰিত নিজে কোঠা মাৰিছে আৰু ভূপেন বৰাই বিজেপিলৈ যোৱাৰ পাছত অসমত আৰু লখিমপুৰ জিলাত আৰু ৰঙা নদীত কোনো এফেক্ট নপৰে ভূপেন বৰাই হয়তো টিকেটৰ কাৰণে তেওঁ সন্দেহৰ আৱৰ্তত আছে টিকেট পাব নে নাই নাই এইটোতো আমি এতিয়া ছ'চিয়েল মিডিয়াত দেখিছোঁ এইটো অৱশ্যে তেওঁলোকৰ বিজেপিৰ নেতৃত্বৰ কথা কিন্তু আমি ছ'চিয়েল মিডিয়াত দেখি আছোঁ যে তেনেকুৱা এটা অৱস্থালৈ নোযোৱাও কিন্তু নহয় নাই নাই জয়ন্ত খাউন এটা দীঘলীয়া সময় তেওঁ অসম গণ পৰিষদৰ হৈ পেলাই কাম কৰি আছে তেওঁ এজন জাতীয়তাবাদী নেতা আমি সৰুৰ পৰাই তাক পাইছোঁ সি মোতকৈ সৰুৰ পৰা পাইছোঁ মই তাক জানো ভালকৈ আৰু অসম গণ পৰিষদত থাকি অসম গণ পৰিষদ দলটোক যথেষ্টখিনি কিন্তু সি সাংগঠনিক দিশত আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলে কিন্তু যেতিয়া নাওবৈচা সমষ্টিত তেখেতে ইমান দীঘলীয়া সময় কাম কৰি থকাৰ পাছতো তেওঁলোকৰ দলৰ নেতৃত্বই তেখেতক টিকেট দিয়াৰ ক্ষেত্ৰত কোনো আগস্থান নল'লে তেনে ক্ষেত্ৰত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই জয়ন্ত খাউনৰ লগত আলোচনা কৰি পিক-আপ কৰি আজি ৰঙানদী বিধানসভা সমষ্টিত নিৰ্বাচন খেলাবৰ কাৰণে মানে আগবঢ়াই নিছে আৰু ৰঙানদী সমষ্টিত ভূপেন বৰাতকৈও দুগুণ শক্তিশালী হিচাপে জয়ন্ত খাউনে নেতৃত্ব বহন কৰিছে লখিমপুৰত মই টিকেট বিচাৰিছোঁ আৰু টিকেট পাম আৰু দলে টিকেট দিলে খেলিম আৰু মোক যদি নিদিয়েও যাকে দিয়ক চৰকাৰ পৰিৱৰ্তনৰ খাতিৰত অসমত নতুন চৰকাৰ হোৱাৰ খাতিৰত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ খাতিৰত যোনে টিকেট নাপাওক সেইজনকে আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে জিকাই আমি নিম আৰু আজি ৰঙানদী সমষ্টিত ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছ এৰি গুচি যোৱাৰ পিছত ৰাইজে ভাবিছিলে যে আমাৰ ৰঙানদী সমষ্টিত কংগ্ৰেছৰ অৱস্থা কি হ'ব কিন্তু আমি দেখিছোঁ এতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই জয়ন্ত খাউনক জইন কৰাই তেওঁৰ যিটো নেতৃত্ব আমি আজি দেখিছোঁ যে ভূপেন বৰাতকৈও দুগুণ অধিক শক্তিশালী হিচাপে আজি ৰঙানদী সমষ্টি গঢ় লৈছে দিগন্তৰ সূচনা কৰিবৰ কাৰণে পৰিৱৰ্তনৰ যাত্ৰাৰে আমাৰ দলৰ সন্মানীয় সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোকসভা উপসভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আজি পৰিৱৰ্তনৰ যাত্ৰাৰে ৰঙানদী বিধানসভা সমষ্টিত পদাৰ্পণ কৰিব সকলোৱে আশা সকলোৱে উন্মেষ তাৰ লগে লগে নতুনকৈ দলত যোগদান কৰা অসম গণ পৰিষদৰ বিত্ত সম্পাদক উত্তৰ অসমৰ এগৰাকী বৰিষ্ঠ নেতা জয়ন্ত খাউন ডাঙৰীয়াই কংগ্ৰেছত যোগদান কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ৰঙানদী বিধানসভা সমষ্টিত পদাৰ্পণ কৰিব সকলোৱে ওলাই আহিছে এটা ভাল লগা কথা যে দলীয় নেতা কৰ্মী নহয় সাধাৰণ ৰাইজ ওলাই আহিছে সকলোৱে পৰিৱৰ্তনৰ এক যাত্ৰা পৰিৱৰ্তনৰ মল লৈ আজি জয়ন্ত খাউন ডাঙৰীয়াৰ কাৰণে সকলো ৰাইজ ওলাই আহিছে আজি যি দৃশ্য দেখা গৈছে আগন্তুক নিৰ্বাচনত জয়ন্ত খাউন ডাঙৰীয়া সম্পূৰ্ণৰূপে জয়ী হোৱাৰ সম্ভাৱনা এইটো সময়ে ক'ব আৰু সেই চিন্তাৰে আৰু সেই আশাৰ বতৰালৈ সকলো ৰাইজ ওলাই আহিছে ঐক্যবদ্ধভাৱে যে এগৰাকী মানৱবাদী নেতা জয়ন্ত খাউন ডাঙৰীয়া যদি বিধায়ক হয় সমষ্টিক উন্নয়নৰ কাৰণে আৰ্থ সামাজিক উন্নয়নৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত তাৰ লগে লগে খিলঞ্জীয়াসকলক সুৰক্ষিত আৰু এই ৰঙানদীৰ সমষ্টিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোক সম্প্ৰদায়ৰ লোকে একত্ৰিত হৈ ঐক্যতাৰে সমন্বয়েৰে যাতে জীয়াই থাকিব পাৰে কোনো কুচক্ৰান্ত কোনো দুষ্কৃতিকাৰীয়ে যাতে আমাৰ মাজত বিভেদ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ চিন্তা কৰি সকলো ৰাইজ ওলাই আহিছে